নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলক স্বাগতম জনাইছো মই মানৱজ্যোতি ভূঞা আজি ক্লাছ 10 ৰ 3.2 অনুশীলনটো আৰম্ভ কৰিম গতিকে পলম নকৰো ভিডিওটো আৰম্ভ কৰো এক্সাৰসাইজ 3.2 ৰ এক নম্বৰ কোৱেশ্চন কি কৈছে একৰ এক যিটো কোৱেশ্চন আছে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা আমি উলিয়াব লাগিব এতিয়া একৰ এক নম্বৰ কোৱেশ্চনটো আমি ধৰি লম যে ধৰা হ'ল ছাত্ৰৰ সংখ্যা x জন ছাত্ৰীৰ সংখ্যা y জন ঠিক আছে ছাত্ৰৰ সংখ্যা x জন ছাত্ৰীৰ সংখ্যা y জন আমি ধৰি ললো according to question প্ৰশ্ন মানে প্ৰথমটো কি কৈছে ভালকৈ চাওক যে এটা গণিত কুইজত দশম শ্ৰেণীত 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল 10 জন মানে কি ছাত্ৰৰ সংখ্যা আমি কিমান ধৰিছো x ধৰিছো ছাত্ৰীৰ সংখ্যা কিমান ধৰিছো y মানে কি যে x + y দুইটা মিলে কিমান জন আছে 10 জন এটি ইয়াৰ পৰা যদি আমি y ভ্যালুটো উলিয়াও কিমান হ'ব y = 10 x টো ফেলে গলে কিমান হ'ব মাইনাস এটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এতিয়া আমি 2 নম্বৰ বুজাম আকৌ 2 নম্বৰ কি কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কি বেছি ছাত্ৰী বেছি গতিকে মই লিখিছো y = x y = x লিখিছো মানে সমান সমান হৈ আছে y = x মানে কি লৰা সমান ছোৱালী সমান এটা প্ৰশ্নত কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি কাৰ বেছি y বেছি গতিকে মই ছাত্ৰৰ লগত সমান কৰিবলৈ ছাত্ৰী সমান কৰিবলৈ কি কৰিম লৰাৰ লগত 4টা যোগ কৰিম বুজি পাইছে x ৰ লগত যেতিয়া মই 4 যোগ কৰিলো মানে কি হৈ গল ছাত্ৰীৰ লগত সমান হৈ গল কাৰণ কি হ'ব কিয় ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছে ঠিক আছে এটো হৈ গল ইকুৱেশ্যন নম্বৰ 2 এটা আমি মানখিনি পাতি দিও বক্সটো বনাই দিও এনেকে ও ইয়াত হ'ব x ইয়াত হ'ব y = 10 - x ঠিক আছে এতিয়া মই x ৰ জায়গাত প্ৰথমতে 5 পাতি দিলো x ৰ জায়গাত যদি 5 পাতি দিও কি হ'ব কাষত কৈ দিছো y = 10 - 5 হ'ব গতিকে কিমান হৈ যাব y = 5 গতিকে y = কিমান হৈ যাব 5 এবাৰ x ৰ জায়গাত মই কি বহাইলো 3 এটা বহাইলো নিজৰ ইচ্ছামতে বহাব পাৰি কি বহালো 3 বহাইলো 3 বহালে কিমান হ'ব 10 পৰা 3 গলে কিমান হ'ব 7 গতিকে ইয়াত হৈ গল 7 এটা 2 নম্বৰ ইকুৱেশ্যনটো যাও 2 নম্বৰ ইকুৱেশ্যনটো মই বনাও হল এটো a দি দিব এটো b দি দিব ৰে এটো c দি দিব d দি দিব এতিয়া ইয়াত হ'ব x আৰু ইয়াত হ'ব y = x + 4 মই এবাৰ কি কৰিলো x ৰ জায়গাত 0 দি দিম x ৰ জায়গাত 0 দি দিলে ইয়াত কি হৈ যাব 2 নম্বৰ সমীকৰণত চাওকচোন কি আছে y = x + 4 আছে গতিকে কিমান হৈ যাব x ৰ জায়গাত মই 0 0 0 + 4 হ'ব মানে কিমান হ'ব y = 4 হৈ গল তাৰ পিছত এবাৰ মই x ৰ জায়গাত কিমান দি দিও 6 দি দিলো x ৰ জায়গাত যদি মই 6 দিও কি হ'ব ইয়াত হ'ব x ৰ জায়গাত হ'ব 6 + 4 কিমান হৈ যাব 10 হৈ যাব এখানে গতিকে ইয়াত হৈ যাব 10 বুজি পাইছে এটা মই গ্ৰাফখন আঁকি দিছো ইয়াত চাওক a কিমান আছে 5,5 হয় না a আছে 5 কাৰণ x ৰ জায়গাত 5 y জায়গাত 5 গতিকে আমি এফালে আহো x ৰ এনেকে যদি আহো 5 এটো আহিল হয় এফালে কিমান যাব 5 এনেকে আহিলে কলে আহিব এইকলে আহিব a হৈ গল 5,5 a টো বিন্দু তে b কিমান আছে 3,7 একলে x ৰ আহিলে 3 ঘৰ আছে আহিলে 7 ঘৰ 7 টো এইটো এনেকে আহি ইয়াত লাগিল b তে c কোড আছে 0,4 0 মানে x ৰ ঘৰ আমি আগ নাবাহিব এইফালে গতিকে y কিমান আছে 4 এক ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াত হৈ গল c d কিমান আছে 6,10 6 এফালে আহিলে আৰু 3 এফালে গল ইয়াত আহি ইয়াত জয়েন হ'ল এতিয়া আমাৰ ৰেখাডাল কোড জয়েন লাগিল চাওক এডাল মই ৰেখা নাম দিছো p q ইয়াত a b c আমি পালো এতিয়া আমি এটা ৰেখা দিছো p q এডাল আৰু এডাল হ'ল কাৰ r s ৰ আৰু ইয়াৰ আমি লিখি দিব পাৰো সমীকৰণটো কি আছিল যে y = 10 - x আৰু ইয়াত লিখি দিব লাগিব y = x + 4 এটা আমি ৰেখা পাইছো হয় না এতিয়া
এতিয়া আমি a কি পাইছিলো 5,5 আৰু b 3,7 বিন্দু কেটা লেখ কাগজত উপস্থাপন কৰি বিন্দু কেটাৰ সংযোগ কৰাত p2 এ হৈছে 1 নম্বৰ লেখ আৰু c 0,4 আৰু d 6,10 বিন্দু কেটা লেখ কাগজত উপস্থাপন কৰি বিন্দু কেটা সংযোগ কৰাত rs এ হৈছে 2 নম্বৰ লেখ। এটা আমি সমীকৰণ দুটাৰ লেখ দলে ক'ত কাটিছিলে b বিন্দুত কাটিছিলে। b বিন্দুত কিমান আছিল 3,7 বিন্দু কি হৈছে কাটিছিলে। গতিকে আমি কি কম পাম যে x ইকুৱেল কিমান হৈ গ'ল 3 y ইকুৱেল 7 কাৰণ প্ৰথমটো আমি x হয় এটো হৈ গ'ল x আৰু এটো হৈ গ'ল y y ধৰো। গতিকে x কিমান পাই গ'ল 3 পালো y পালো 7। গতিকে ছাত্ৰৰ সংখ্যা কিমান 3 জন আৰু ছাত্ৰীৰ সংখ্যা কিমান 7 জন। গতিকে এটো আছিল 1 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ। এটা আমি 1 আৰু 2 নম্বৰ কোৱেশ্চনটোলৈ যাম। 1 আৰু 2 নম্বৰ কোৱেশ্চনটোত কি আছে যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা। এডাল পেন্সিল আৰু পেনৰ দাম আমি উলিয়াব লাগিব। তে ধৰা হল কি হইলো এডাল পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা। ঠিক আছে। এতিয়া আমি অ্যাকর্ডিং টু কোয়েশ্চন প্রশ্নমতে আমি কি পাইছো যে 5ডাল পেন্সিল মানে কি মান হ'ব 5x প্লাস 7টা পেনৰ দাম 7 মানে কিমান 7y পেন মানে y হয় নহয় ইকুৱেল কি টকা 50। গতিকে এটো হৈ গ'ল 1 নম্বৰ ইকুৱেশন। আমি 1 নম্বৰ ইকুৱেশন বনাই পেলাম একেবাৰে কেনেকৈ হ'ব 5x ইফাল লৈ যাম মানে 7y ইফাল থাকি গ'ল 5x বুলি কিমান হ'ব 50 - 5x হৈ গ'ল। তাৰ পিছত y টো ৰাখি দিও 7 টো ইফাল লৈ যাম কিমান হ'ব 50 - 5x ডিভাইডেড বাই 7। তাৰ পিছত 2 নম্বৰটো চাম আকৌ আমাৰ 2 নম্বৰ সমীকৰণটা লাগিব। 2 নম্বৰ সমীকৰণটো কিমান আছে 7ডাল পেন্সিল বুলি কৈছে গতিকে 7x প্লাস 5টা পেন মানে কিমান 5y কেই টকা হ'ব 46 रुपीस। ঠিক আছে। এটা 7x টো কি ইফালে গলে কিমান হ'ব 5y = 46 ডিভাইড মাইনাস 7x। এটা y টো ইফালে ৰাখি দিও কিমান হৈ যাব 46 ডিভাইড মাইনাস 7 ডিভাইডেড বাই 5। গতিকে এটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশন এটো হৈ গ'ল আমাৰ 2 নম্বৰ ইকুৱেশন। এতিয়া আপোনালোকে x ৰ মানটো পাতি দিয়ক y মানটো ওলাই যাব হয় না। x ৰ মানটো বাৰ 0 পাতে 0 পাতে কি হ'ব 5 * 0 কিমান হ'ব 0 গতিকে 7/50 হ'ব आंसर 7/50 হ'ব 7/50 হয় না। তাৰ পিছত ইয়াৰ কেনেকৈ হ'ব তেনেকৈ আপুনি কৈ পেলালে হ'ল যিমানখিনি মান আপুনি উলিয়াব পাৰে ওলাই যাব প্ৰত্যেকটো মানে ওলাই যাব টেনচন ল'ব নালাগে। এটা আপোনালোকৰ হোমৱৰ্ক হিচাপে দিছো তলখিনি গতিকে এটো কৰি পেলাব কৰি পেলাই आंसरটো মোক দি দিব। ঠিক আছে। 2 নম্বৰ কোৱেশ্চনটো কি আছে যে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলত সমীকৰণ ৰৈখিক সমীকৰণ জোৰ কেইটা বুজোৱা ৰেখা দুটাৰ এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰিব লাগে। গতিকে মই 1 নম্বৰ কোৱেশ্চনটো কৰো। 1 নম্বৰ কোৱেশ্চন কি আছে 5x - 4y + 8 = 0 আৰু 7x + 6y - 9 = 0। তে ইয়াত আমি a1 এটো হৈ যায় a1 এটো 5 হয় এটো হ'ল a1 এটো হ'ল b1 আৰু এটো হ'ল c1 তেনেকৈ এটো হ'ব a2 এটো হ'ব b2 আৰু এটো হ'ব c2 তেনেকৈ আমি a1 কি পাম 5 b1 কিমান পাম -4 আৰু c1 কিমান পাম 8 তে a2 কিমান পাই যাম 7 b2 কিমান পাম 6 আৰু c2 পাই যাম -9। এটা আমি কি কৰিম যে a1/a2 কৰিম a1 কিমান আছে 5/7 কাটাকাটি নাযায় ৰাখি দিও। তাৰ পিছত আমি কি কৰিম b1/b2 b1/b2 কৰিলে কিমান হ'ব -4/6 দুৰে যাব দুবাৰ দুৰে যাব তিনিবাৰ কিমান পাব -2/6। এতিয়া আমাৰ কি হৈ গ'ল মিলি জানো a1/a2 কিমান আছিল 5/6 b1/b2 কিমান হ'ল -2/3। গতিকে আমি লিখিব পাৰো যে a1/a2 not equal b1/b2 not equal b1/b2। যেতিয়া এনেকুৱা হ'ব তেতিয়া কি হৈ যাব যে পৰত্ব ৰৈখিক সমীকৰণজোৰ নিৰ্দেশ কৰা বিন্দুকেইটা এটা বিন্দুত কাটিব। যেতিয়া এনেকুৱা হৈ যাব আমি লিখিব পাৰি যে পৰত্ব ৰেখাডালে কি হ'ব এটা বিন্দুত কাটিব। এনেকুৱা হৈ গ'লে আমি ক'ব পাৰো যে যেতিয়া a1/a2 not equal b1/b2 হ'ব
তেতিয়া আমি কৈ দিম যে প্ৰদত্ত বিন্দুকেইটাই এটা বিন্দুত কাটিব যদি a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 হয় তেতিয়া কি হ'ব যে প্ৰদত্ত ৰৈখিক সমীকৰণৰ নিৰ্দেশ কৰা ৰেখাকেইটা লগ লগা হ'ব বুজি পাইছে যেতিয়া এনেকুৱা হৈ গ'লে কি হ'ব এটা বিন্দুত কাটিব যেতিয়া a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 হৈ গ'লে কি হৈ যাব বিন্দু এটা লগ লগা হ'ব আকৌ যদি a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল নট ইকুৱেল c1 by c2 হয় তেতিয়া কি হ'ব বিন্দু এটা সমান্তৰাল হ'ব বুজি পাইছে 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চন আপোনালোকে নিজে কৰিব পাৰিব 1 নম্বৰ কোৱেশ্চন বুজি পালে ঠিক আছে এতিয়া আমি 3 ৰ 1 নম্বৰলৈ যাওঁ 3 1 নম্বৰত কৈছে যে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটাৰ ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ সংগত নে অসংগত আমি পৰীক্ষা কৰিব লাগে ঠিক আছে 3 1 টো কৰো যে 3x + 2y = 5 2x - 3y = 7 তে ইয়াত কি হ'ব a1 কিমান হ'ব 3 হয় না এটো হ'ব 3 b1 কিমান হ'ব 2 আৰু c1 কিমান হ'ব এটো এফালে কিমান হ'ব মাইনাস হ'ব না গতিকে আমি লিখিব লাগিব -5 এবাৰ লিখি লব পাৰে নেকে এটো লিখি লব পাৰে 3x + 2y - 5 = 0 আৰু ইয়াকো লিখিব পাৰে 2x - 3y - 7 = 0 তাৰপিছত a2 কিমান হ'ব 2 হ'ব b2 কিমান হ'ব -3 হ'ব আৰু c2 কিমান হ'ব -7 হৈ গ'ল এতিয়া কৰক a1 by a2 মানে কিমান 3/2 হৈ গ'ল কাটাকাটি নেজা ৰাখি দিও b1 by b2 মানে কিমান 2/-3 মিলিছে জানো নাই মিলা গতিকে আমি এনেকৈ লিখিব পাৰো যে a1 by a2 not equal b1 by b2 যে a1 by a2 not equal b1 by b2 যেতিয়া এনেকুৱা হ'ব তেতিয়া কি হৈ যাব সমীকৰণটো সংগত হ'ব আৰু অদ্বিতীয় সমাধান থাকিব যেতিয়া আমি লিখিব লাগিব সমীকৰণটো কি সংগত আৰু অদ্বিতীয় সমাধান থাকিব সমীকৰণ যোৰ সংগত আৰু অদ্বিতীয় সমাধান থাকিব হল থাকিব ঠিক আছে গতিকে এইটো হৈ গ'ল 3 ৰ 1 যেতিয়া a1 by a2 এটো 1 নম্বৰটো হৈ গ'ল আমাৰ হয় না তেতিয়াবা আমাৰ কি লাভ যে a1 by a2 equal b1 by b2 not equal c1 by c2 লাভ তেতিয়া কি হ'ব তেতিয়া হ'ব যে সমীকৰণটোৰ অসংগত হ'ব আৰু কোনো সমাধান নাথাকিব বুজি পাইছে আকৌ কেতিয়াবা কি আহিব যে a1 by a2 equal b1 by b2 equal c1 by c2 যেতিয়া এনেকুৱা হ'ব তেতিয়া কি হৈ যাব সমীকৰণটো সংগত হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব বুজি পাইছে এনেকুৱা হৈ গ'লে কি হ'ব এটা সমাধান থাকিব আৰু ইটো হৈ গ'লে অসংগত হ'ব কোনো সমাধান থাকিব নট ইকুৱেল হ'লে হয় নহয় আৰু তিনটা ইকুৱেল হয় সংগত হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব বুজি পাইছে বাকিটা কোৱেশ্চন কৰিব পাৰিব আপোনালোকে 4 নম্বৰ কোৱেশ্চনটো সেম হয় গতিকে 4 নম্বৰ কোৱেশ্চন আপোনালোকে নিজে কৰিব পাৰিব 5 নম্বৰটো কৰো 5 নম্বৰ কৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ উলিয়াব লাগে তে ধৰা হ'ল বাগিচাখনৰ দৈৰ্ঘ্য x মিটাৰ বাগিচাখনৰ প্ৰস্থ কিমান y মিটাৰ আমি ধৰি ললো যে বাগিচাখনৰ দিক x মিটাৰ আৰু প্ৰস্থ y মিটাৰ এটা আমাক কৈছে এখন আয়তাকাৰ বাগিচা প্ৰস্থতকৈ দিক কিমান 4 মিটাৰ বেছি প্ৰস্থতকৈ কিমান বেছি 4 মিটাৰ বেছি কাৰ বেছি দিক এবাৰ বেছি ঠিক আছে দিক বেছি যেতিয়া আমাৰ দিক কিমান ধৰিছিলো x ধৰিছিলো প্ৰস্থ কিমান ধৰিছিলো y এতিয়া কি হৈছে সমান হৈ আছে কাৰ বেছি দিক বেছি প্ৰস্থ কম গতিকে কিমান বেছি বুলি কৈছে 4 বেছি গতিকে আমাৰ প্ৰস্থৰ লগত 4 যোগ কৰি দিছো তেতিয়া কি হৈ যাব ইকুৱেল হ'ব ইকুৱেল মানে আমি কি জানো যে এফালে সমান আমি সমান কৰিব লাগে ন গতিকে এফালে কিমান আছে x এফালে কিমান হ'ব x + 4 হ'ব যদি 4 টো প্লাস কৰি দিলে কি হৈ গ'ল প্ৰস্থ আৰু দিক আমাৰ কিমান হৈ গ'ল সমান
হৈ গ'ল এইকাৰণে বুজি পালে গতিকে এতিয়া ইয়াৰ পৰা যদি মই y মান উলিয়াইটো কি হ'ব আমাৰ এনেকুৱা হৈ যাব যে x টো মই ইফালে লৈ যাওঁ ইফালে y টো ইফালে লৈ মাইনাস y হ'ব ইকুৱেল 4 মাইনাস x হ'ব y টো প্লাস লিখিলে কি হ'ব y ইকুৱেল x প্লাস 4 হৈ যাব এই x টো প্লাস হ'ব আৰু এইটো কি হৈ যাব সৰি এইটো মাইনাস হৈ যাব x মাইনাস 4 হৈ যাব গতিকে এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 বুজি পালে আকৌ আমাৰ এটা কথা কৈছে কি কৈছে যে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ তে আয়তৰ পৰিসীমা সূত্ৰটো কি 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ দিক যোগ প্ৰস্থ গতিকে আমি লিখো পৰিসীমাৰ আধা বুলি কৈছে পৰিসীমাৰ আধা তে পৰিসীমা কিমান 2 পূৰণ দিক যোগ প্ৰস্থ দিক মানে x আৰু প্ৰস্থ y কিমান 36 আধা বুলি কৈছে গতিকে ইয়াৰ লগত মই আধাটা পূৰণ কৰিম এটা a দুই কাট খাব কি থাকিব x y 36 আৰু এটো কইলে কি হৈ যাব x টো মই ইফালে লৈ যাওঁ y 36 x হৈ গ'ল এটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 এতিয়া আপোনালোকে পাৰিব মই দুটা ইকুৱেশ্যন বনাই দিছো এক নম্বৰ ইকুৱেশ্যন বনাই দিছো দুই নম্বৰ ইকুৱেশ্যন বনাই দিছো আপোনালোকে গ্ৰাফত কৰিব ধুনিয়াকৈ এনসাৰটো উলিয়াই পেলাই মোক কমেন্টত জনাই দিব ঠিক আছে কাৰণ গ্ৰাফ কৰিবলৈ মোৰ অকণ প্ৰবলেম হয় ইয়াত গ্ৰাফ বোৰ্ড নাথাকে তেও মই এক নম্বৰ কুৱেশ্যনটো ভালকৈ বুজাই দিছো আপোনালোকে কৰিব যদি নোৱাৰে মোক কমেন্ট কৰিব মই আকৌ কৰাই দিম ঠিক আছে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়টো ভালকৈ কৰিব ঠিক আছে